Mrs. Vinita. Please come the stairs, Mrs. Vinita Solomon. Mrs. Vinita Solomon আমি জানিব বিচাৰিম মানে নহয় মই মাইক্ৰফোন তেখেতক দিছো নমস্কাৰ শ্ৰদ্ধা আজিৰ সভাত উপস্থিত থকা মোৰ আপলাইন মহাগুৰু ছাৰসকল ফৰভাৰ লিভিং প্ৰডাকশ্যন কাম কৰি থকা কৰ্মকৰ্তাসকল আৰু মোৰ লাইফলাইনসকল পোনপ্ৰথমতে আপোনালোকলৈ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ মোৰ আজি বহুত ভাল লাগিছে মই জানিব বিচাৰোঁ আপোনালোকে কাৰণ আপোনালোকৰ সন্মুখত আজি এইখন ষ্টেজত মই দুআষাৰ কথা ক'বলৈ সুবিধা পাইছোঁ ইমান ভাল লাগিছে য'ত মই আজি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম যা হওক মোৰ নাম বিনীতা চৌধুৰী ঘৰ পাঠশালা মুগুৰীয়া গাঁও ফৰভাৰত অহা মোৰ প্ৰায় 2 বছৰ হৈ গ'ল আৰু এই চিষ্টেমটোত আহিছিলোঁ মই মোৰ বেমাৰৰ কাৰণে মোৰ বেমাৰ আছিলে হাই প্ৰেছাৰ অভাৰ গেষ্ট্ৰিক আৰু নাৰ্ভৰ সমস্যা আজিৰ পৰা 7 বছৰ আগেয়ে মোৰ দেউতাই হাই প্ৰেছাৰৰ ষ্ট্ৰ'ক হৈ ঢুকাইছিলে তাৰপিছত মোৰ যেতিয়া হাই প্ৰেছাৰ হ'ল মোৰ মনতে ভয় সোমাই গৈছিল মোৰ দেউতাই যেতিয়া হাই প্ৰেছাৰত মেডিচিন খায়ে মৃত্যু হ'বলগীয়া হৈছিল তেতিয়া মোৰ মনত ভয় সোমাই গৈছিল যে ময়ো মেডিচিন খায়ে এদিন মৃত্যু হ'ব লাগিব তাৰপিছত মই বহুতজন ডক্টৰৰ পৰামৰ্শ লৈছিলোঁ তেখেতসকলে মোক সেই মেডিচিনে দিছিল আৰু সেই মেডিচিন খায়ে মই সান্তনা লভি আছিলোঁ ইফালে মই বহুত কম বয়সতে বিবাহত আবদ্ধ হৈ পৰিছিলোঁ তাৰপিছত পেটৰ টানত ৰ'ব নোৱাৰি মোৰ হাজবেণ্ড আৰু মই দুখন দোকান দিছিলোঁ মোৰ হাজবেণ্ডে দোকান দিছিল চেলুনৰ আৰু মই দিছিলোঁ টেইলাৰিঙৰ দোকান টকাৰ অভাৱত জীৱনত বহুত আশা আছিল বহুত সপোন আছিল কিন্তু সকলো আশা মনতে ক্ষুব্ধ হৈ আছিল একমাত্ৰ টকাৰ অভাৱৰ কাৰণে মোৰ ছোৱালীয়ে সভাই বুজাই কাপোৰ খোজে কিন্তু মই টকাৰ অভাৱৰ কাৰণে দিব পৰা নাছিলোঁ মোৰ এখন শাৰীত বেৰে 2খন শাৰী কিনিবলৈ মোৰ টকা নাছিলে যেতিয়া মই দোকান দিবলৈ যাওঁ তেতিয়া মই এখন শাৰী পিন্ধিয়ে অহা যোৱা কৰিছিলোঁ মোৰ হাজবেণ্ডে যেতিয়া চেলুনৰ দোকান দিছিলে মোক নাপিতৰ ৱাইফ বুলি সকলোৱে মোক ঘৃণা কৰিছিলে তাৰপিছত যেতিয়া মই মনত এটা দৃঢ় প্ৰতিজ্ঞা লৈছিলোঁ ক'লো মোৰ হাজবেণ্ডে নাপিত কাম কৰিব পাৰে মই টেইলাৰিঙৰ দোকান দিব পাৰোঁ কিন্তু মোৰ যিমান আত্মীয় আলহী আছে প্ৰত্যেকজনে চাকৰি কৰে আৰু মই
প্লেটফৰ্মৰ অভাৱত মই তাতে আছিলোঁ। এনেতে ভগৱানৰো সুদৃষ্টি নেকি মোৰ অপৰাধ কৰিল। সৰভাৰৰ লগত মোৰ পৰিচয় ঘটে। মোৰ আপলাইন মহাগুৰু প্ৰতাপ নাথ ছাৰ আৰু দীপেন দাস ছাৰে মোৰ ঘৰলৈ গৈছিল। মোক সৰভাৰৰ বিষয়ে বুজাইছিলে। মই বুজি লৈছিলোঁ, কাৰণ মেডিচিন খায়ে খায়ে জীৱনটো ধ্বংস কৰাতকৈ আপোনালোকৰ কোৱা মতে যদি প্ৰডাক্টখিনিৰ ৰিজাল্ট ভাল হয় নহয়, মই আপোনালোকৰ দৰে কাম কৰিম। আৰু মই তেখেতসকলৰ পৰা প্ৰডাক্ট কিনি লৈছিলোঁ মোৰ বেমাৰৰ কাৰণে। সেই প্ৰডাক্টখিনি কিন্তু কিনি লোৱাৰ কাৰণে মোৰ টকা নাছিলে। মই তেতিয়া সুতলৈ টকা আনি মই প্ৰডাক্টখিনি কিনি লৈছিলোঁ। যদি আপোনালোকে কোৱা ধৰণত ৰিজাল্ট হয় নহয়, মই এই সুতৰ টকা মাৰি দিব পাৰিম। তাৰপিছত মই এই প্ৰডাক্ট খাই মই ধুনীয়া ৰিজাল্ট পালোঁ। আৰু ৰিজাল্ট পোৱাৰ পিছত মই মোৰ আপলাইন ছাৰসকলক মোৰ ঘৰলৈ মাতি আনিছিলোঁ। আৰু মই ছাৰসকলক কৈছিলোঁ, ছাৰ মই প্ৰডাক্টখিনি খাই ধুনীয়া ৰিজাল্ট পাইছোঁ, কামটো মোক আপোনালোকে বুজাই দিয়ক। ছাৰসকলে মোক ধুনীয়াকৈ বুজাই দিছিল। তাৰপিছত 2017 চনত 24 আগষ্টত মই সৰভাৰত চাইন আপ কৰিছিলোঁ। তাৰপিছত ছাৰসকলে মোক বৰপেটা টাউনৰ দলি হোটেললৈ মোক লৈ গৈছিল। তাত মই প্ৰথম মিটিং এখন চাইছিলোঁ। সেই মিটিংখনত মই ধুনীয়াকৈ সৰভাৰৰ বিষয়ে বুজি উঠিছিলোঁ। আৰু সৰভাৰৰ মাৰ্কেটিং প্লেনটো ইমান ধুনীয়াকৈ বুজাই দিছিল, মোৰ ব্ৰেইনত সোমাই গৈছিল। আৰু সেই বুজোৱা মানুহজন আন কোনো নাছিল, আপোনালোকৰ সকলোৰে মোৰ গ্ৰেট মহাগুৰু অৰূপজ্যোতি শৰ্মা ছাৰ। আৰু তেতিয়াই মই দৃঢ় প্ৰতিজ্ঞা লৈছিলোঁ, অৰূপজ্যোতি ছাৰৰ দৰে মই এদিন মেনেজাৰ হৈ আৰু সেই প্ৰতিজ্ঞা লৈয়ে মই ঘৰলৈ আহি সৰভাৰৰ কাম আৰম্ভ কৰিলোঁ। প্ৰথম অৱস্থাত মোৰ হাজবেণ্ডে মোক বহুত ছাপোৰ্ট কৰিছিল, মোক কামটোত আগুৱাই নিয়াত সহায় কৰিছিল। সেই সময়ত মোৰ আপলাইন আৰু মোৰ হাজবেণ্ডৰ বাদে কোনো মানুহে মোৰ লগত নাছিল। মই এখন লেডিজ চাইকেলত, মোৰ পুৰণা এখন লেডিজ চাইকেল আছিল, আৰু সেইখন লেডিজ চাইকেলত উঠি মই সৰভাৰ প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ। মোক মানুহে হাঁহিছিল, চাওঁ নাপিতৰ তিৰি হোৱা হ'ল, এতিয়া বাহিৰত ঘূৰিবলৈ যোৱা হ'ল, ক'ত বা কি কৰি ঘৰত সোমাইছে, এনেকৈ মোক হাঁহিছিল। তাৰপিছত মই মনতে ভাবিছিলোঁ, মোক যাই যি কওঁ অৰূপজ্যোতি ছাৰে যেনেকৈ কৈছিল, এখন কাণেদি শুনি এখন কাণেদি উলিয়াই দিয়া, মই সেইটো কামে কৰি গৈছিলোঁ। তাৰপিছত মই সৰভাৰৰ প্ৰগ্ৰাম কৰিবলৈ যাওঁ। মই যিখিনি ঢুকি পাওঁ, সেই ঢুকি পোৱা ঠাইখিনিত মই নিজে প্ৰগ্ৰাম কৰিছিলোঁ। আৰু ঢুকি নোপোৱা ঠাইখিনিত মোৰ মহাগুৰু আপলাইন প্ৰতাপ নাথ ছাৰক লগত লৈ মই প্ৰগ্ৰাম কৰিবলৈ গৈছিলোঁ। আৰু তেখেতক লগত যেতিয়া মই তেখেতৰ বাইকৰ পাছত উঠি যেতিয়া মই প্ৰগ্ৰাম কৰিবলৈ যাওঁ, তেতিয়া মোক ওচৰ চুবুৰীয়া হাঁহিছিল, হ'ল গ'ল আৰু এজনী পৰৰ বাইকৰ পাছত উঠা হ'ল। মোৰ হাজবেণ্ডক লুকাইছিল, মোৰ ঘৰৰ মানুহে মোৰ হাজবেণ্ডক লুকাই লুকাই ব্ৰেইন আগৰ চিন্তাধাৰাৰ পৰা এতিয়া তাৰপিছত বেলেগ চিন্তাধাৰালৈ লৈ আহিছিল মোৰ ঘৰৰ মানুহে। লাহে লাহে মোৰ হাজবেণ্ডে মোক দেখিব নোৱাৰা হ'ল, মোৰ ঘৰৰ মানুহে মোক দেখিব নোৱাৰা হ'ল, গাঁৱৰ মানুহে মোক ঠাট্টা কৰা হ'ল। তথাপিও মই কামত লাগি গৈছিলোঁ। প্ৰতাপ নাথ ছাৰৰ গাড়ী বাছত উঠি মই যেতিয়া প্ৰগ্ৰেম কৰিবলৈ যাওঁ, প্ৰগ্ৰেম কৰি আহি যেতিয়া ছাৰে মোক ঘৰত থৈ গৈছিলে, তেতিয়া মোক
যেতিয়ালৈকে কিনিব নোৱাৰো তেতিয়ালৈকে মই ভাঙা চিঙা চাইকেলখনতে মই ভৰে ভৰে প্ৰগ্ৰাম কৰিম মোৰ হাজবেণ্ডক মই বুজাইছিলোঁ প্ৰকৃত সত্য এদিন হ'লে এদিন মই দেখুৱাই দিম মোক মানুহে যি কৈ থাকক মোৰ জীৱনত পৰিৱৰ্তন লাগে মোৰ জীৱনত বহুত ধুমুহা গৈছে মই বাচি থাকিব বিচাৰোঁ মোক বাচি থাকিবলৈ দিয়ক আপোনালোকে মই এনেকৈ কৈছিলোঁ মোৰ পৰিয়ালৰ মানুহক তাৰপিছত মই যেতিয়া মোক ঘৰত মই আছিলোঁ মোক ভাত নিদিয়ে খাবলৈ তেতিয়া আমি বেলেগ হোৱা নাছিলোঁ মোৰ শাহুহাৰে মোক অত্যাচাৰ কৰিছিলে মোক ভাত খাবলৈ দিয়া নাছিলে হোটেলত যাই মই এখন পৰঠা খাই আহিছিলোঁ তাৰপিছত বহুত ঘাত প্ৰতিঘাতৰ মাজত বহুত ধুমুহাৰ মাজত মই কামটোত আগবাঢ়ি গৈ মই 11 মাহৰ ভিতৰত মেনেজাৰ ৰেংকটো ল'বলৈ সক্ষম হৈছিলোঁ মই যেতিয়া মেনেজাৰ হৈছিলোঁ তেতিয়া মোৰ হাজবেণ্ডক মই বুজাইছিলোঁ ক'লোঁ তুমি যেতিয়া চেলুন দি আছ চেলুন দিয়াৰ কাৰণে মোক মানুহে মানুহ বুলি নাভাবে আজি তুমি চেলুনখন বন্ধ কৰা চেলুন বন্ধ কৰি মোৰ লগত লাগা চোৱা মই মেনেজাৰ হৈ ৮৮,০০০ টকা পাবলৈ সক্ষম হৈছোঁ গতিকে যদি তুমি মোৰ লগত থাকা যদি তুমি মোক সাথ দিয়া তেতিয়াহ'লে আমি দুয়োজনে ভৱিষ্যতে বহুত কিবা কিবি কৰিব পাৰিম তেতিয়া মোৰ হাজবেণ্ডৰ লাহে লাহে চিন্তাধাৰা সলনি হ'ল মোৰ লগত সাথ দিয়া হ'ল চেলুন বন্ধ কৰি দিলে তাৰপিছত দুয়োজনে ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাৰ পিছৰ পৰা ৰাতিলৈকে একেলগে ঘৰে ঘৰে প্ৰগ্ৰেম কৰিবলৈ যাওঁ ৰাতি 12টা বজালৈকে এনেকৈ প্ৰগ্ৰেম কৰি কৰিয়ে তেওঁ যেতিয়া বুজি পাইছিল সঁচাকৈ মই বেলেগৰ মোৰ ঘৰৰ মানুহৰ কথা শুনি মই বহুত ভুল কৰিছিলোঁ তোমাক বহুত অত্যাচাৰ কৰিছিলোঁ মই আজি মই অনুতপ্ত তুমিহে মোৰ আচল ৱাইফ তেনেকৈ তেওঁকৈ মোক মৰম কৰিছিল যিমান অত্যাচাৰ কৰিছিল সেই সময়ত আৰু মেনেজাৰ হোৱাৰ পিছত সিমান মৰম আগবাঢ়ি গ'ল তাৰপিছত আৰু এটা মজাৰ কথা আপোনালোকক কওঁ মই আগতে মোৰ হাজবেণ্ডে বিচনাৰ পৰা ৰাতিপুৱা 8 বজাত উঠিছিল আৰু সদায় গা ধোৱা নাছিল যেতিয়া মোৰ ঘৰত ব্ৰাছৰ গাড়ী সোমালে তেতিয়াৰ পৰা তেওঁ ৰাতি নুপুতে 4 বজাতে শুৱাৰ পৰা উঠি গা পা ধুই ধূপকাঠি জ্বলাই ঘৰে ঘৰৰ প্ৰগ্ৰেমত যাবলৈ সাজু হয়
সুপাৰভাইজাৰ ৰেংক যেতিয়া পাইছিলোঁ মই নাজানাকৈ সুপাৰভাইজাৰ ৰেংক পাইছিলোঁ কংকন দাস ছাৰে মোক কৈছিলে বোলো বিনীতা বাইদেউ আপুনি সুপাৰভাইজাৰ ৰেংক পাইছে মই তেতিয়া বহুত ফূৰ্তি পাইছিলোঁ আৰু ছাৰক মই কৈছিলোঁ ছাৰ ইয়াৰে পাছত মই কি কৰিব লাগে মোক বুজাই দিয়ক যি কৰিব লাগে মই তাকেই কৰিম ছাৰে মোক বুজাই দিছিলে আপুনি প্ৰতি মাহত 4 CC কৰি যাওক 4 CC ফৰ এভাৰৰ মেইন সাকসেসৰ মূল মন্ত্র আৰু তেখেতৰ কথা মতে মই প্ৰতি মাহত 4 CC কৰি গৈছিলোঁ আৰু তেখেতে কৈছিল টিমক গাইড কৰিছিলোঁ এনেকৈ কাম কৰি গৈছিলোঁ কৰি আজি এইখন ষ্টেজত আপোনালোকৰ ওচৰত দুআষাৰ ক'বলৈ সক্ষম হৈছোঁ মই মোৰ বক্তব্য সামৰণি মাৰি আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ